একেদৰে ছয়গাঁৱত কলহী নৈৰ ব্যাপক খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে বালাসিন্ধি গোসাইপাৰা গাঁৱত। যিকোনো মুহূৰ্ততে নৈত জাহ যোৱাৰ সম্ভাৱনা কেইবাটাও পৰিয়ালৰ বাসগৃহ। শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াক অনুৰোধ স্থানীয় ৰাইজৰ। পূৰ্বেও বহুবাৰ প্ৰশাসন আৰু চৰকাৰক আবেদন কৰিছিল যদিও এই পৰ্যন্ত সুফল পোৱা নাই স্থানীয় ৰাইজে। এই সন্দৰ্ভত সঞ্জয় কলিতাই জনাব সবিশেষ। হয়, যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত আচলতে খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ছয়গাঁৱত। আৰু ছয়গাঁৱৰ যি কলহী নৈ, সেই কলহী নৈৰ যি ওচৰ চুবুৰীয়া গাঁওসমূহত ইতিমধ্যে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। মই মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাইছো আচলতে কেনেধৰণে এঘৰ মানুহ আচলতে আৰু কিছুদিন পিছতে হয়তো নৈৰ বুকুত, কলহী নৈৰ বুকুত বিলীন হৈ যাব। আৰু এই যি গৰাখহনীয়া, এই গৰাখহনীয়াৰ আজি মই দেখাবলৈ অনুৰোধ জনাইছো। মই বৰ্তমান উপস্থিত আছো ছয়গাঁও, পূৰ্বৰ ছয়গাঁও সমষ্টি, বৰ্তমান পলাকবাৰী সমষ্টি। আৰু এই পলাকবাৰী সমষ্টিৰ যি বালাসিদ্ধি গোসাইপাৰা, আৰু এই গোসাইপাৰাতে আচলতে তীব্ৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই। ইয়াৰ স্থানীয় লোক আছে, মই পোনে পোনে তেওঁৰ ওচৰলৈ গৈছো। আচলতে কেনেধৰণে আচলতে তেওঁলোকে বসবাস কৰি আছে, ইমান যি খহনীয়া হৈ আছে, সেই খহনীয়াৰ প্ৰতি তেওঁলোকে কেনেধৰণে তেওঁলোকৰ প্ৰতি ভাবুকি আহিছে, মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছো। ধন্যবাদ আপোনালোকক। মই আপোনালোকে আমাৰ এই অঞ্চলটোক আহি আমাৰ ইয়াৰে এই হেৰি কৰাৰ কাৰণে আপোনালোকক মই ওচৰত ধন্যবাদ জনাইছোঁ। মই জয়তে আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ১ নম্বৰ বালাসিদ্ধি গোসাইপাৰা এই অঞ্চলত আমি বহুদিনৰ পৰা আজি নদী খহনীয়া হৈ আছে। এই ক্ষেত্ৰত মই আমাৰ গামবুঢ়া তথা আমাৰ SDC মহোদয় আহিছিলে, আহি এই গোটেইখিনি তেওঁলোকে চাই গৈছে, চাই তেওঁলোকৰ পৰা যিখিনি দিব লাগে সেইমতে তেওঁ দিয়া বুলি কৈছে। ইয়াৰ লগতে মই আমাৰ স্থানীয় বৰ্তমান নতুন বিধায়ক হেমাংগ ঠাকুৰীয়াক মই দৰখাস্ত দিছোঁ, ইয়াৰ বহুত অৱগত কৰিছোঁ। আৰু তেখেতে কৈছিল যে পীযুষ হাজৰিকা মহোদয়ক দেখাব লাগিব বুলি কৈছিল। আৰু তেখেতে কি আলোচনা কৰিছে নাজানো, মই মাজতে দুবাৰ লগ কৰিছোঁ। ইয়াৰ পিছত মই আকৌ আমাৰ যিটো ডিভিজন আমাৰ ফৰলুত তেওঁলোককো মই অৱগত কৰিছোঁ, তাতে দৰখাস্ত দিছোঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰক। তেওঁলোকে কৰি থকা বুলি কৈ আছে, কিন্তু কি কৰিছে এতিয়ালৈ আমাৰ ফলৱৰ্তী হোৱা নাই। আজি 1 বছৰ পাৰ হৈ গ'ল। আৰু আপোনালোকৰ জৰিয়তে মই আমাৰ কলহী নদীৰ খহনীয়া এই অঞ্চলবাসী ৰাইজক উদ্ধাৰ কৰাৰ কাৰণে সন্মানীয় আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ। ইয়াৰ লগতে পীযুষ হাজৰিকা মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ। লগতে আমাৰ হেমাংগ ঠাকুৰীয়া মহোদয়ো যে আহি ইয়াত চাই মেলি তেওঁলোকে অলপ যোগাযোগ কৰিব পাৰে, বা তেওঁৰ ওপৰত যাতে এই কথাটো অৱগত কৰি আমাৰ এই অঞ্চলবাসী ৰাইজক উদ্ধাৰ কৰাৰ কাৰণে এই এটা সুব্যৱস্থা কৰে, তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে বিগত বৰ্ষত তেওঁলোকে আচলতে বিভিন্ন বিভাগসমূহত গৈছে, বা বিধায়ক মহোদয়ক, পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াকো জনাইছে, কিন্তু তাৰ পিছতো তেওঁলোকে কোনো ফলপ্ৰসূ পোৱা নাই। আৰু এই যি ভেটি, এই ভেটি হয়তো আৰু 2-3 দিন পিছতে নোহোৱা হ'ব। ইয়াৰে যিগৰাকী মূল গৰাকী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিছো। আপোনালোকে হয়তো বহুত ভয় শংকাত দিন পাৰ কৰিব আমাৰ মানে থাকিবা নোৱাৰো, খহি যাই আছে, কিনিবাও সক্ষম নাই, পইচা পাতি নাই, হাজিৰা কৰি চলি আছো। এনেকে নদী মানে বহুত খিনি গ'ল, এতিয়া থাকিবাৰে জেগা নাই। এনেকুৱা হৈছে, 2 দিনৰ পিছত নহয় যাব, খহি যায়ে আছে। বৰষুণ আহিপতি যাই থাকে, পানী আহিপতি। মুখ্যমন্ত্ৰী আহ্বান জনাব কিবা। হয়, তেখেতে কৈছে যে আৰু হয়তো বহুত দুখত তেখেতে ব্যক্ত কৰিছে যে আৰু হয়তো 2 দিন পিছত তেওঁলোকে ইয়াৰ পৰা গুচি যাব লাগিব। কিন্তু ক'ত যাব বা কেনেকৈ যাব, কিয়নো তেওঁলোকৰ সেইখিনি সামৰ্থ্য নাই যে তেওঁলোকে অন্য ঠাইত মাটি কিনি তেওঁলোকে ঘৰ বনাব বা বাসস্থান বসবাস কৰিব। এই যি দৃশ্য, এই দৃশ্য হয়তো ইয়াৰে যি স্থানীয় লোকসকল আছে, এই স্থানীয় লোকসকলে মই এগৰাকী বাইদেউক লগ পাইছো। কেনেকুৱা আছে পৰিৱেশ? হয়, বহুত ভয়ানক হয়। আমাৰ ইয়াতে মানে বানপানী আহিলে বহুত ভয়ানক হয়। ল'ৰা ছোৱালী বিলাক এইপিনেদি স্কুলত যাব নোৱাৰে। আৰু মানে বহুতে অসুবিধা, গৰু ছাগলীৰ পৰা মানুহৰ পৰা গোটেইখিনি অসুবিধা। ইমানখিনি জনোৱাৰ পিছতো তেওঁলোকে আজিলৈকে কোনো মানে আমাক দিয়া নাই, আৰু একো সঁহাৰি দিয়া নাই। আজিলৈকে কোনেও চাব অহা নাই। ইমানখিনিতো আমাৰ এখেতেতো ক'লেতো ইমানখিনি মানে কৰা বুলি ক'লে, তথাপি আজিলৈকে কোনো মানে সঁহাৰি নাই। আৰু সেইকাৰণে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছো যেন অতি সোনকালে আমাক অলপ সুব্যৱস্থা কৰি দিয়ে মানে।